যথেষ্টখিনি অসুবিধা হয়। আমি নৈপৰীয়া নাওবৈচা ব্লকলৈকে আমি উপস্থিত হ'বৰ কাৰণে আমি এখন নদী পাৰ হ'ব লাগে, গুণাৱতী, সোৱণশিৰি আৰু কুপতেলা। গতিকে আমি আশা কৰিছোঁ এই ইয়াতে এখন ব্লক এখনৰ এটা প্ৰতিষ্ঠা কৰাৰ কথাটো আমি আশা কৰিছোঁ। Kuntot kuntamale dekoi parti lenda gunsin BJP guntamale বৰ্তমান অসম বিধানসভা নিৰ্বাচনৰ বৰ্তাবলী থকা আপুনি কিন্দাক আৰু অসমৰ বিভিন্ন প্ৰান্তৰ মূলক সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গিলা নিৰ্বাচন প্ৰচাৰ চলাৰ লগতে তেওঁলোকে গুণাসতী পঞ্চায়তৰ অন্তৰ্গত কপাক চাপৰি দৌলুল ভিতৰুৱা অঞ্চলটো কিন্তু য়াম্পকা লগত অৰ্থাৎ 30 মাৰ্চ তাৰিখে আচলতে কপাক চাপৰি দৌলুল কিন্তু বিএম দিনে ৰাতি কাম কৰা দেখি পাইছোঁ। যিহেতু বিষয়টো তেওঁলোকে তাকাম মিচিং কৰিম কেবাং আজক বুলুকে আগম মন্তব্য আছে এবং আজক মন্তব্য তাত পলাই চাৰে কামা। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 30 তাৰিখে কপাক চাপৰি গুণাৱতীত উপস্থিত হ'ব। 75 নং নাওবৈচা সমষ্টি বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিব। এই নিৰ্বাচনী প্ৰচাৰত মোৰ এটাই অনুৰোধ, গোটেই য'ত নেকি আমাৰ নৈপৰীয়া কাষৰীয়া অঞ্চলৰ কাৰণে য'ত নেকি নিৰ্বাচনী প্ৰচাৰটো কৰিবলৈ আহিব, তেতিয়া এই সময়ত মানে গুণাৱতীৰ পৰা ধৰি কুপতেলাৰ পৰা ধৰি সোৱণশিৰি এৰিয়াটো গোটেই ৰাইজক আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ এই সমস্যাখিনি যাতে এই চৰকাৰখনে যিখিনি নাওবৈচা সমষ্টিৰ যিখিনি সমস্যা, এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰো আহিব। সেইটো কাৰণে সকলো ৰাইজকে সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। আৰু সকলোৱে জানে আমি গুণাৱতী, কুপতেলাই বা সোৱণশিৰি আমি নৈপৰীয়া এৰিয়া, এই নৈপৰীয়া এৰিয়াবিলাকত বহুতখিনি সমস্যা থাকে। এই সমস্যাখিনি হয়তো কাইলৈ হয়তো আমি দাবী কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক। এই সমস্যাখিনি হয়তো এই দাবীখিনি আমি অৱগত কৰাম। আমাৰ দাবীখিনি যাতে আহিব লগা দিনত যদি এই চৰকাৰখন আকৌ চৰকাৰ হয়, তেতিয়া আমাৰ যিখিনি সমস্যা আগন্তুক যিখিনি সমস্যা, এই সমস্যাবিলাক সমাধান হ'ব। আৰু এই সমস্যাৰ লগত আমি ৰাইজক এটাই আহ্বান, আমি ভোটৰ জৰিয়তে এই সমস্যাখিনি সমাধান কৰিব লাগিব। সেইটো কাৰণে গুণাৱতী, কুপতেলাই আৰু সোৱণশিৰি ৰাইজৰ গোটেই নাওবৈচা সমষ্টিৰ যিমান আমাৰ অধ্যুষিত এৰিয়া আমাৰ ST ভোটাৰ্ছ, এইটো আমি 99% আমি ভোট দিবলৈ ট্ৰাই কৰিম আৰু বসন্ত দাসক আমি বিপুল ভোটেৰে জয়যুক্ত কৰাই মেলি আমি অসমৰ বিধানসভাৰ মজিয়াত পঠিয়াই মেলি আমি গোটেই নাওবৈচা সমষ্টিটো জাকত জিলিকা কৰিম আৰু অসমৰ এটা 126টা সমষ্টিৰ নাওবৈচা সমষ্টি অন্যতম হ'বলৈ আমি তাকাম মিচিং পৰিংকাবাঙে নিশ্চয় এই আগন্তুক সময়ত আমি আগৰ পৰা আমাৰ অঞ্চলবিলাক বহুত দুৰ্গম অঞ্চল। আজি 70টা বছৰত আমি কোনো চৰকাৰে একো নকৰিলে। ইয়াৰ মাজতে আমি 10টা বছৰ আমি BJP চৰকাৰ পাইছোঁ। সকলোৱে জানে যে আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অঞ্চলখিনিৰ কাৰণে যথেষ্টখিনি এই 10 বছৰত যিখিনি আমি সুবিধা পাইছোঁ বা যিখিনি আমি আঁচনি পাইছোঁ, আমাৰ অঞ্চলৰ মানুহে এতিয়াহে গম পাইছে যে চৰকাৰে ৰাইজক সহায় কৰিব পাৰে। আৰু এই কথাখিনি ক'বৰ কাৰণে অহা 30 তাৰিখে
আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কপাক চাপৰি হাইস্কুল খেলপথাৰলৈকে আহিব। গোটেই গুণাৱতী পুতলাহী আৰু সোৱণশিৰি এই অঞ্চলৰ মানুহৰ কাৰণে আমি ভাবোঁ যে প্ৰতিনিধিত্ব কৰিব। ইয়াতে আমি আশা কৰিছোঁ আৰু এই অঞ্চলৰ দুৰ্দশাৰ কথাটো বসন্ত দাস ডাঙৰীয়াই যথেষ্টখিনি ভালকৈ জানে আৰু এওঁ বসন্ত দাস ডাঙৰীয়াও এনেকুৱা নৈপৰীয়া অঞ্চলৰে ওচৰ চুবুৰীয়া অঞ্চলৰ গৰাখহনীয়া অঞ্চলৰে ল'ৰা মানুহ প্ৰাৰ্থী। গতিকে আমি আশা কৰোঁ বসন্ত দাস ডাঙৰীয়াই যথেষ্টখিনি ইয়াত সহযোগিতা কৰিব আৰু ইয়াক সহযোগিতা কৰিবৰ কাৰণে যোৱাকালি পানীগাঁৱত নাওবৈচা সমষ্টিৰ এটা প্ৰচাৰ চলাব আহি কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে এই অঞ্চলৰ উন্নয়নৰ কথাটো বেছি গুৰুত্ব ইয়াতে যথেষ্টখিনি অসুবিধা হয়। আমি নৈপৰীয়া নাওবৈচা ব্লকলৈকে আমি উপস্থিত হ'বৰ কাৰণে আমি এখন নদী পাৰ হ'ব লাগে, গুণাৱতী সোৱণশিৰি আৰু পুতলা। গতিকে আমি আশা কৰিছোঁ এই ইয়াতে এখন ব্লক এখনৰ এটা প্ৰতিষ্ঠা কৰাৰ কথাটো আমি আশা কৰিছোঁ। নাওবৈচা সমষ্টিত 16টা জিপি আছে। 16টা জিপিৰ কাৰণে যথেষ্টখিনি নাওবৈচা মানে ব্লকখন মানে অসুবিধা। আমি কানিয়াজানৰ পৰা আৰম্ভ কৰি আমি 2টা ব্লক কৰিলে আমাৰ ভাল হয় বুলি আমি প্ৰস্তাৱ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতীয়াকৈ আমি প্ৰস্তাৱ আগবঢ়াইছিলোঁ আৰু এই প্ৰস্তাৱখিনি এখেতে ইয়াত নিজে আহি পৰিদৰ্শন কৰিব। যেতিয়া কাইলৈ আহিব এই অঞ্চলৰ কথাখিনি দুৰ্দশাৰ কথাখিনি ভালকৈ বুজি পাব বুলি মই আশা কৰোঁ।